আমি ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ এই পাঠটোত প্ৰথম কথা হ'ল আমি ৰাসায়নিক বিক্ৰিয়া কাক বোলে বা প্ৰথম প্ৰশ্নটোৱে আমাৰ আছে ইয়াত প্ৰথম প্ৰশ্নটোৱে আছে যে বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? তো এই প্ৰশ্নটো জনাৰ আগত আমি এটা কথা স্পষ্টকৈ জানিব লাগে যে আমি কেতিয়াবা জুই জ্বলাওঁ খৰিৰে যেতিয়া জুই জ্বলোৱা হয় খৰিৰে জুই জ্বলোৱা সময়ত আমি কি কৰোঁ প্ৰথমে খৰিকেইডাল যদি মাটি চাটি কিবা কিবি লাগি থাকে চফা কৰি লওঁ কেলৈ চফা কৰোঁ মাটিখিনি চফা কৰি লৈ পেলাই জ্বলাবলৈ সুবিধা হয় কিয় মেগনেছিয়ামৰ ফিটাডালৰ ক্ষেত্ৰত যিটো ঘটনা খৰিকেইডালৰ ক্ষেত্ৰতো সেই একেটা কথাই মেগনেছিয়ামৰ ফিটাডালৰ কথাটো যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো আমি ঘৰত ব্যৱহাৰ কৰা আমি ঘৰত ব্যৱহাৰ কৰা খৰিবিলাকৰ ক্ষেত্ৰতো সেই একেটা কথাই তাৰ খৰিবিলাকত কি হৈ থাকে কি লাগি থাকে মাটি চাটি লাগি থাকে মাটিখিনি এৰুৱাই দিয়া হয় কিহৰ কাৰণে এৰুৱাই দিয়া হয় মাটিখিনি চফা কেলে কৰা হয় মাটিখিনি চফা কৰাৰ মূল কাৰণটো হৈছে মাটিখিনি থাকিলে আমি জানো যে জুই জ্বলিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় জুই জ্বলিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় আৰু এই অক্সিজেনখিনি আমি কি কৰোঁ এই যেতিয়া মাটি লাগি থাকে তে মাটি লাগি থকাৰ লগে লগে অক্সিজেনখিনিয়ে সেই যিটো জ্বলাবলগীয়া পদাৰ্থ সেই জ্বলাবলগীয়া পদাৰ্থটোৰ অক্সিজেনৰ পৰা পৃথক কৰি ৰাখে আৰু সেইকাৰণে আমি সেই কথাটো চফা চিকুণ কৰি লৈ পেলাই জ্বলালেহে খৰিডাল ভালকৈ জ্বলে মেগনেছিয়াম ফিটাডালৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ঘটনা হয় যে মেগনেছিয়ামৰ ফিটাডালে বায়ুৰ অক্সিজেনৰ লগত লগ লাগি মেগনেছিয়াম অক্সাইড সৃষ্টি হৈ